উত্তাল ৰাজপথ হিন্দু সুৰক্ষাৰ দাবীৰে কঁপিছে পদপথ ক্ষোভৰ দাবানল অসম মুলুকতো বাংলাদেশত কাৰাৰুদ্ধ হিন্দু ধৰ্মগুৰু বাংলাদেশ বিৰোধেৰে ভাৰতত ৰণহুংকা বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত চলা নিৰ্যাতনৰ বিৰুদ্ধে দেশে বিদেশে প্ৰতিবাদ চলি থকাৰ সমান্তৰালকৈ অসমতো জ্বলিছে ক্ষোভৰ জুই লোক জাগৰণ মঞ্চৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাব্যস্ত হৈছে প্ৰতিবাদ লোক জাগৰণ মঞ্চৰ আহ্বানত সহযোগিতা আগবঢ়াইছে সাধাৰণ জনতাই দৃশ্য এয়া বৰপেটা বাংলাদেশত হিন্দুৰ ওপৰত চলা নিৰ্যাতনৰ বিৰোধিতাৰে ওলাল প্ৰতিবাদী সমদলৰ পূৰ্বে এইদৰে প্ৰতিবাদী সভাত অংশগ্ৰহণ প্ৰতিবাদকাৰী জনতা বৰপেটা বিদ্যাপীঠ খেলপথাৰৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ উলিওৱা হল প্ৰতিবাদী সমদল শ পুৰুষ মহিলাই অংশগ্ৰহণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ কৰক হিন্দুৰ সুৰক্ষা নিশ্চিত কৰক আদি শ্লোগানেৰে উত্তাল হল ৰাজপথ চিন্ময় কৃষ্ণ স্বামীৰ তেখেতৰ যে অনুচিতভাৱে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে তাৰ মুক্তিৰ কাৰণে আজি আমাৰ সমবেত ৰাইজে ইয়াত প্ৰতিবাদ জনাইছে প্ৰতিবাদত লোক জাগৰণ মঞ্চৰ নেতৃবৃন্দৰ লগতে স্থানীয় সত্ৰৰ সত্ৰাধিকাৰ ভকতসকলেও যোগ দিলে লোক জাগৰণ মঞ্চৰ এই প্ৰতিবাদত অংশগ্ৰহণ কৰিলে বিজেপি অসমৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাস আদি বিশ্বত থকা সকলো সনাতনী হিন্দুক অনুৰোধ কৰিছোঁ সকলোৱে যাতে এক হৈ পেলাই ভাতৃত্ববোধৰে বান খাই এই অন্যায়ৰ বিৰুদ্ধে চিঞৰে আৰু বাংলাদেশ চৰকাৰক বাধ্য কৰি দিয়ে যে এই সংখ্যালঘু হিন্দুসকলক নিৰাপত্তা দিবৰ কাৰণে আৰু ইয়াৰ লগতে মই ভাৰত চৰকাৰকো অনুৰোধ জনাইছোঁ যাতে এই ক্ষেত্ৰত সঠিক ব্যৱস্থা লয় পৰিৱেশ এয়া মাজুলী লোক জাগৰণ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী পালন কৰিলে মাজুলী জিলা সমিতিয়ে জিলা সদৰ গড়মূৰত সাব্যস্ত প্ৰতিবাদত বাংলাদেশৰ ভূমিকাক নিন্দা প্ৰতিবাদকাৰী ধৰ্মীয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ আৰু ইস্কনৰ ধৰ্মগুৰুক কাৰামুক্ত কৰাৰ দাবী মাজুলীত জিলা আয়ুক্তৰ জৰিয়তে বাংলাদেশৰ প্ৰধান মহম্মদ ইউনুছলৈ স্মাৰক পত্ৰ লিখিলে মাজুলী লোক জাগৰণ মঞ্চ মহম্মদ ইউনিট ডাঙৰীয়ালৈ এটা আমি অনুৰোধ জনাব বিচাৰিছোঁ যে এই সকলক আমাৰ মৌলিক অধিকাৰ ঘূৰাই দিব লাগে আৰু আমাৰ যি সংখ্যালঘু আছে সেইসকলৰ কাৰণে আমাৰ সুৰক্ষা নিশ্চিত কৰিব লাগে প্ৰতিবাদৰ জুই মহানগৰী চচলৰ ধৰ্ণাস্থলীত লোক জাগৰণ মঞ্চ মহানগৰ জিলা সমিতিৰ উদ্যোগত চচলত ধৰ্ণা হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ নিন্দাৰে গৰজি উঠিল মহানগৰ সমিতি প্ৰতিবাদত অংশগ্ৰহণ কৰিলে বিজেপিৰ কাৰ্যকৰ্তাই সংখ্যালঘুসকলৰ ওপৰত যি নিৰ্বিচাৰ অত্যাচাৰ হৈছে তাত মৌনতা অৱলম্বন কৰিছে আৰু বহুত ক্ষেত্ৰত পৰোক্ষভাৱে সহায় কৰিছে লুণ্ঠনকাৰীসকলক গতিকে ইয়াৰ জৰিয়তে এই যে দুখন দ্বিপাক্ষিক চুক্তি সেই দ্বিপাক্ষিক চুক্তি দুখনক সন্মান জনাওক আৰু লগতে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ বিষয়ক যি সন্মিলনবিলাক আছিল আৰু তাত মানৱ অধিকাৰ ৰক্ষাৰ কাৰণে বিভিন্ন ব্যৱস্থা বিভিন্ন অনুচ্ছেদ সন্নিৱিষ্ট আছে এই আটাইবোৰকে সন্মান জনাই বাংলাদেশ চৰকাৰে তাত থকা সংখ্যালঘুসকলৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে বাংলাদেশৰ বিদ্বেষৰ বিদ্ৰোহত জ্বলিছে এতিয়া বিভিন্ন প্ৰান্ত হিন্দু নিপীড়ন নিৰ্যাতন ৰোধ নহলে প্ৰতিবাদ জংগী হোৱাৰ হুংকাৰ সৰ্বত্ৰ নলবাৰী তেজপুৰ বিশ্বনাথ গোলাঘাট ডিব্ৰুগড় শিৱসাগৰ বঙাইগাঁৱতো প্ৰতিবাদৰ জুই ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ